সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সাংগঠনিক সভাও যোগদান কাৰ্যসূচী। উক্ত কাৰ্যসূচীত শতাধিক যুৱকৰ যোগদান। দক্ষিণ কামৰূপৰ ওপৰশালীৰ চিলাৰায় ভৱনত দেওবাৰে অনুষ্ঠিত হৈ যায় সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সাংগঠনিক সভাও যোগদান কাৰ্যসূচী। লগতে গঠন কৰা হয় এখন কমিটি। উক্ত যোগদান কাৰ্যসূচীত বিভিন্ন প্ৰান্তৰ শতাধিক যুৱকে যোগদান কৰে। এই অনুষ্ঠানত একত্ৰিত যুৱ পৰিষদৰ মুখ্য উপদেষ্টা বিদ্যুৎ কলিতাই জনায় যে শক্তিশালী ৰূপত একত্ৰিত যুৱ পৰিষদৰ দক্ষিণ কামৰূপ জিলা সমিতি সক্ৰিয় হ'ব আৰু দক্ষিণ কামৰূপৰ প্ৰতিটো সমস্যাৰ বিৰুদ্ধে সংঘটিত হৈ অহা দুৰ্নীতিৰ বিৰুদ্ধে লগতে সংঘটিত হৈ অহা দুৰ্নীতিৰ বিৰুদ্ধেও মাত দি যাব বুলি উল্লেখ কৰে। নিউজ ডেস্ক DN24 নিউজ। আজি আমি খুব গৌৰৱান্বিত আৰু খুব সুখী, কাৰণ বহুদিনৰ পৰা সপোন আছিলে যে একত্ৰিত যুৱ পৰিষদৰ যিহেতুকে বহুদিন আমি পৰা আমি আঁতৰি আছিলোঁ। আজি পুনৰ একত্ৰিত যুৱ পৰিষদৰ আমি দক্ষিণ কামৰূপ জিলা সমিতিৰ এখন সাংগঠনিক সভা আৰু যোগদান কাৰ্যসূচী আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। আৰু আপোনালোক সকলোকে ধন্যবাদ সংবাদ মাধ্যমক আজি আমাৰ নিমন্ত্ৰণৰ বাবে আপোনালোক উপস্থিত হোৱাৰ বাবে। খুব শক্তিশালী ৰূপত দক্ষিণ কামৰূপ জিলা সমিতিত একত্ৰিত যুৱ পৰিষদ সক্ৰিয় হ'ব। একত্ৰিত যুৱ পৰিষদে দক্ষিণ কামৰূপৰ প্ৰতিটো সমস্যাত মাত দিব, এইটো একদম স্পষ্ট কথা। আৰু দক্ষিণ কামৰূপত হোৱা প্ৰতিটো দুৰ্নীতিত একত্ৰিত যুৱ পৰিষদৰ ভূমিকা, দুৰ্নীতি নিবাৰণ কৰিবৰ কাৰণে ভূমিকা বা এই দুৰ্নীতিসমূহ চৰকাৰক আঙুলিয়াই দিয়াৰ বাবে ভূমিকা ল'ব, এইটো একেবাৰে স্পষ্ট। নতুনকৈ এখন কমিটি আমি গঠন কৰিছোঁ। আমাৰ একত্ৰিত যুৱ পৰিষদৰ নতুন জিলা সমিতিৰ সভাপতি শুক্লেশ্বৰ দাস আৰু সাধাৰণ সম্পাদক ৰাণা প্ৰতাপ শৰ্মাৰ নেতৃত্বত আমাৰ দক্ষিণ কামৰূপ জিলা সমিতিখন খুব সবলৰূপে আমাৰ এই অঞ্চলত এই তিনিটা সমষ্টি আমাৰ যিটো আছে পলাশবাৰী, বকো, ছয়গাঁও আৰু চমৰীয়া, এই তিনিটা সমষ্টি মিলি যিটো দক্ষিণ কামৰূপ জিলা সমিতি, সেই জিলা সমিতিত খুব শক্তিশালী ৰূপত দক্ষিণ কামৰূপ জিলা সমিতি আমাৰ একত্ৰিত যুৱ পৰিষদে আমি কাম কাজ কৰি যাম বুলি আমি আজি ঐক্যবদ্ধ হৈছোঁ। 100তকৈ বেছি আমি শতাধিক যুৱকে আমাৰ লগত আজি যোগদান কৰিছে আৰু পৰৱৰ্তী সময়তো আমাৰ এই সংখ্যা বাঢ়ি যাব। আৰু অহা আগন্তুক নিৰ্বাচনতো আমাৰ একত্ৰিত যুৱ পৰিষদৰ খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। আমি ৰাইজক সজাগ কৰাটো আমাৰ কাম, যে কোনে কেনেকে আগবাঢ়ি গৈছে বা কোনে কেনেকে কি চিন্তাৰে আগবাঢ়িছে, এই ৰাইজক সজাগ কৰাটো আমি একত্ৰিত যুৱ পৰিষদে কৰিম। আৰু আপোনালোকৰ যদি কিবা সুধিব লগা আছে আমাক ডেফিনেটলি সুধিব পাৰিম। তথ্য থাকিলে ভাৰতীয় জনতা পাৰ্টি হওক, কংগ্ৰেছ চৰকাৰ হওক, অসম জাতীয় পৰিষদ হওক, যিহেতুকে তেওঁলোক চৰকাৰত তথ্য ভিত্তিত আমি কথা পাতিম। যদি তথ্য আমালত আছে, সেইটো আমাৰ তথ্যখিনি ৰাইজৰ আগত উদঙাই দিয়াটো একত্ৰিত যুৱ পৰিষদৰ কাম। আমি সেই তথ্যখিনি যদি আমাৰ হাতত থাকে, নিশ্চয় সেয়া যোনেই নহওক আমি কিন্তু তাৰ বিৰুদ্ধে আমি মাত পাতিম। যুৱ পৰিষদৰ আমাৰ কেন্দ্ৰীয় সমিতি আছে, মহানগৰ সমিতি আছে, বৰপেটা জিলা সমিতি আছে, নলবাৰী জিলা সমিতি আছে, শিৱসাগৰ জিলা সমিতি আছে, তিনিচুকীয়া জিলা সমিতি আছে, আৰু আজি দক্ষিণ কামৰূপ জিলা সমিতি হৈছে। আগন্তুক দিনত আমি বৰপেটা, বঙাইগাঁও আৰু ধুবুৰীলৈকে আমি ওদালগুৰি জিলা সমিতি আছে আমাৰ। আগন্তুক দিনত আমি বৰপেটা, ধুবুৰী আৰু বঙাইগাঁও জিলালৈ আমি আগবাঢ়িম। নিশ্চয় মই এই কথাখিনি আপোনালোকৰ মাধ্যমেৰে মই জানিবলৈ পাম। বিভিন্ন সময়ত এটা শিখৰ কোম্পানী এটা চলি আছে, অবৈধভাৱে চলি থকা বুলি আছে। এটা একদম স্পষ্ট কথা, আজি প্ৰথম আমি জিলা কমিটি গঠন কৰি আমি কৰিব বিচাৰিছোঁ যে যদি কিবা অবৈধ কোম্পানী এটা চলি আছে, আজি সকীয়াই দিছোঁ তেওঁলোকৰ মালিকসকলক, আপোনালোকক যদি অবৈধভাৱে চলি আছে, আপোনালোকৰ বেয়া দিন আজিৰ পৰা আৰম্ভ হৈ গ'ল ধৰি লওক। কাৰণ যদি অবৈধভাৱে চলি আছে, একত্ৰিত যুৱ পৰিষদে শক্তিশালী ৰূপত এইটো কাম কৰিব আৰু কোনো অবৈধ কোম্পানী ইয়াত চলিবলৈ দিয়া নহ'ব। দক্ষিণ কামৰূপত হওক বা অসমত কোনো অবৈধ কোম্পানী চলিবলৈ দিয়া নহ'ব। শিখৰ কোম্পানী শুনি আছে, মালিক পক্ষক জনাইছোঁ, যদি আপোনালোকে অবৈধভাৱে চলাম বুলি ভাবিছে, সেইটো সপোনত নাথাকিব। যদি অবৈধ ভাবিছে বন্ধ কৰি দিয়া হ'ব, এইটো স্পষ্ট কথা। সাংস্কৃতিক ক্ষেত্ৰত বহুত কাম কৰিব লগা আছে। আমাৰ সংস্কৃতি যিটো ফালে ধাপমান হৈ আছে সেইটো আমি দেখিছোঁ। দক্ষিণ কামৰূপ আমি খুব চহকীয়া মানুহ ইয়াতে আমি বসবাস কৰোঁ। আমাৰ বিভিন্ন ধৰণৰ সংস্কৃতি আছে। আমি আজিৰ তাৰিখত চৈতালীৰ নাম দেখিবলৈ নাই। আমি আজিৰ তাৰিখত বিভিন্ন ধৰণৰ আমাৰ থলুৱা যিবিলাক আছে, আমি মহোহৰ দৃশ্য দেখিবলৈ নাই, বোকা নৃত্য আমি দেখিবলৈ নাই।
গতিকে সাংস্কৃতিক দিশত আমি ইতিমধ্যে খুব দক্ষ সাংস্কৃতিক সম্পাদক 2-4জন আমি আজি নিযুক্তি দিছো। তেওঁলোকে বিভিন্ন সময়ত দক্ষিণ কামৰূপৰ সংস্কৃতিৰ লগত জড়িত হৈ আছে আৰু আশা ৰাখিছো যে আমি খুব দক্ষিণ কামৰূপৰ সংস্কৃতিটো অসমৰ লেভেলত লৈ যাব পাৰিম। তাৰ মাজতে এটা কথা আছে, দুৰ্গা পূজা আহি আছে। দুৰ্গা পূজাত আমাৰ ইয়াতে বিভিন্ন ধৰণৰ পূজা আমি দেখিবলৈ পাওঁ। বিশেষকৈ আপোনালোকে দেখিব যে পিয়ামাৰী থান, আমাৰ তাতে পিয়ামাৰী থান এখন আছে। ইয়াত নবৈনীৰ পূজা হয়। নবৈনীৰ পূজা কোনো অসমত নহয়, কিন্তু সেই বস্তুটো কেতিয়াও আজিলৈকে কিন্তু অসমৰ ৰাইজক জনোৱা হোৱা নাই। আমি আশা কৰিছো যে এইবাৰ দক্ষিণ কামৰূপ জিলা সমিতি একত্ৰিত যুৱ পৰিষদে আমি আমাৰ যি সংস্কৃতি আমাৰ ইয়াতে আছে দক্ষিণ কামৰূপ, যেনে আমাৰ মই এইমাত্ৰ কৈছো যে নবৈনীৰ পূজা অসমত ক'তো নহয়। আমি যদি মাজুলীত কি হৈ আছে সেইটো আমি দক্ষিণ কামৰূপ মানুহ জানো, আমাৰ দক্ষিণ কামৰূপ মানুহ কি কৰি আছে সেইটো মাজুলীত জানিব লাগিব। গতিকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। দক্ষিণ কামৰূপ জিলা সমিতি বা দক্ষিণ কামৰূপৰ যি আমাৰ ইয়াতে ঐক্য আছে, আমাৰ ঐতিহ্য আছে, আমাৰ ইতিহাস আছে, অসমবাসীক কেনেকে আগুৱাই লৈ অসমবাসীৰ লগত কেনেকে দাঙি ধৰিব লাগে তাৰ বাবে আমি চিন্তা চৰ্চা কৰিম। তাৰ বাবে আজি এটা খুব শক্তিশালী এটা আমাৰ পেনেল আমি আজি বনাইছো। আগন্তুক দিনত আমি শক্তিশালী ৰূপত কাম কৰিম। ধন্যবাদ।